চতিয়াৰ খেলুৱৈৰ বৃহৎ সফলতা। ইণ্টাৰনেশ্যনেল উচু চেম্পিয়নশ্বিপত চিলভাৰ আৰু ব্ৰঞ্জৰ পদক লাভ। অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অভিনন্দন সম্বৰ্ধনা অনুষ্ঠান। চতিয়াৰ কৰৈয়নীৰ সফল খেলুৱৈ দীক্ষা তিৱাৰীয়ে বাতুমি অপেন ইণ্টাৰনেশ্যনেল উচু চেম্পিয়নশ্বিপ 2024 প্ৰতিযোগিতাত দুটাকৈ চিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অখিল ভাৰতীয় নেৱাৰ সংগঠন ৰাজ্যিক সমিতিৰ তৰফৰ পৰা উষ্ম অভিনন্দন জনায়। নেৱাৰ গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰি প্ৰশংসাপত্ৰ প্ৰদান কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ মুখ্য সম্পাদক নীলকমল নেৱাৰ, ৰাজ্যিক সমিতিৰ উপসভাপতি দিলীপ প্ৰধান, ৰাজ্যিক কোষাধ্যক্ষ সুৰজ প্ৰধান, অখিল ভাৰতীয় নেৱাৰ সংগঠন কেন্দ্ৰীয় সমিতিৰ সদস্য পশুপতি নেৱাৰ, প্ৰাক্তন সাংস্কৃতিক সচিব প্ৰকাশ প্ৰধান, লগতে টুপিয়া পাঁচগাঁও একাডেমীৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সমাজকৰ্মী অশোক কুমাৰ দাহালে অনুষ্ঠানটিত সফল খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। লগতে খেলুৱৈগৰাকীৰ অনাগত দিনত আৰু অধিক উন্নত ফলাফলেৰে অঞ্চলটোৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'বৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। দীক্ষা তিৱাৰী, মই জৰ্জিয়া অপেন ইণ্টাৰনেশ্যনেল উচু চেম্পিয়নশ্বিপ বটুমিত অনুষ্ঠিত হোৱা গেমত পাৰ্টিচিপেণ্ট লৈছিলোঁ। এইটো হৈছিল 13 জুলাইৰ পৰা 4 আগষ্টলৈকে। তাত মই দুটা চিলভাৰ আৰু এটা ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই থেংক ইউ ক'ব বিচাৰিছোঁ মোৰ পেৰেণ্টছ আৰু কোচক যে মোক ইমান ছাপোৰ্ট কৰাৰ বাবে, আৰু লগতে নেৱাৰ সংগঠনকো মোক ইমান দূৰৰ পৰা আহি পেলাই ফেলিচিয়েশ্যন কৰিছে বা আশীৰ্বাদ দিছে, সেইটোৰ বাবে মই বহুত থেংকফুল। আৰু মই মোৰ উচু এছ'চিয়েশ্যনকো থেংক ইউ ক'ব বিচাৰিছোঁ আমাৰ স্পৰ্টছটোক ইমান ছাপোৰ্ট কৰাৰ বাবে বা হৰ এটা প্লেয়াৰক মানে ইমান ফ'কাছ দিয়াৰ বাবে। ছাৰহঁতেও মোক বহুত ছাপোৰ্ট কৰিছে। থেংক ইউ। ভৱিষ্যত কেনেকুৱা ধৰণৰ? হয়, ফিউচাৰ প্লেন আছে। এতিয়া অলপ ভাবিছোঁ, এইটো 6 মান্থতো এটা প্লেন আছে। তাতো ভাবোঁ কি এনেদৰে মই কিবা পাবলৈ সক্ষম হওঁ বুলি। হয়তো মই এতিয়া মেনশ্যন নকৰোঁ কি মই কি ভাবি থৈছোঁ, বা সেইটো ইন ফিউচাৰ মই মোৰ হাৰ্ডৱৰ্কটো এনেকৈ কণ্টিনিউ থাকিব, তেতিয়া মই এচিভ কৰিলে আপোনালোকে নিশ্চয় দেখিব পাব। আমাৰ এই ভণ্টি দীক্ষা তিৱাৰীৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। এটি অতি আনন্দৰ মুহূৰ্ত আমাৰ বাবে। তাই বটুমি ইণ্টাৰনেশ্যনেল অপেন উচু যি চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হৈছিল, সেই খেলত অংশগ্ৰহণ কৰি তাই দুটি চিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ চতিয়াৰ এই কৰিয়নী হেন এক পিছপৰা অঞ্চলৰ পৰা এনেদৰে বিশ্বব্যাপী নিজৰ যি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ল, সঁচাকৈ প্ৰতিভা এনেকুৱাকৈ পদুম বোকাতে যি ফুলে বুলি যি কথাষাৰ আছিল, তাক আমাৰ দীক্ষাই প্ৰতিপন্ন কৰি দেখুৱাইছে। আমি খুবেই গৌৰৱান্বিত। আমি আশীৰ্বাদ দিছোঁ আমাৰ ভণ্টি দীক্ষাই ভৱিষ্যত দিনবিলাকত আৰু ভালদৰে এই খেলত ভাগ লৈ আৰু খ্যাতি অৰ্জন কৰিব। আমি দীক্ষাক আমি আশীৰ্বাদ জনাইছোঁ। অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আজি আমি আমাৰ ভণ্টিৰ বাসগৃহত উপস্থিত হৈ আমাৰ সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰ ও আমাৰ আশীৰ্বাদ যাচিছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনত আকৌ আমাৰ ভণ্টিৰ এনেধৰণৰ খ্যাতি আমি শুনিবলৈ পাম। ধন্যবাদ। জামুগুৰিৰ হাতৰ পৰা আনোৱাৰ আহমেদ ৰিপৰ্ট, NAVU।